গুৱাহাটীৰ পাছত এইবাৰ বজালি বাংলাদেশলৈ চুৰি বাইক পঠোৱা চক্ৰ গ্ৰেপ্তাৰ। মেঘালয়ৰ পৰা নিয়ন্ত্ৰণ হয় অসমৰ চুৰৰ গেং। গ্ৰেপ্তাৰ ৬টা চুৰ, উদ্ধাৰ চুৰি বাইক। মেঘালয় আৰু নাগালেণ্ডত বাহৰ পাতি অসমত বাইক চুৰি কৰিবলৈ যুৱক নিয়োগ কৰা এটা চক্ৰ সপ্তাহ পূৰ্বে গুৱাহাটী আৰক্ষীৰ জালত পৰিছিল। উদ্ধাৰ হৈছিল বহু বাইক, গ্ৰেপ্তাৰ হৈছিল বহু বাইক চুৰ। এইবাৰ স্থান বজালি। এখন বাইক চুৰি হোৱা এটা ঘটনাৰ পম খেদি বজালিৰ ASP ত্ৰিনয়ন ভূঞাই চলাইছিল এক বিশেষ অভিযান। তদন্তত ওলাল বিশেষ ক্লু। বৰপেটা বজালিৰ পৰা চুৰি বাইক যায় বাক্সালৈ। বাক্সাৰ গোপন স্থানত সলোৱা হয় নাম্বাৰ প্লেট। এইসমূহ মেঘালয়ৰ নাম্বাৰ প্লেট লগোৱা হয় চুৰি বাইকত। তাৰ পাছত গুৱাহাটীৰ মাজেৰে মেঘালয়লৈ নিয়া হয় বাইকসমূহ। আৰক্ষীৰ জেৰাত সকলো স্বীকাৰ কৰিছে বাইক চুৰ কেইটাই। তদন্ত কৰি পেলাই আমি এতিয়ালৈকে ৬জন ল'ৰাক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এই ৬জন ল'ৰাৰ নাম আমি অলৰেডি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। ইয়াত ল'ৰাবিলাকে যিকেইটা বাইক লিফ্টাৰ বাইক চুৰিৰ লগত জড়িত হৈ আছে, তেওঁলোকে বাইকটো চুৰি কৰি পেলাই মেঘালয় নাম্বাৰ প্লেট লগাই বৰ্ণিহাট হৈ মেঘালয়ত বিক্ৰী কৰে। মেঘালয়ত আছে এটা অসমীয়া ৰিচিভাৰ। সকলো চুৰি বাইক ক্ৰয় কৰি লৈ যায় বাংলাদেশলৈ। ডাউকি হৈ প্ৰৱেশ কৰে বাংলাদেশত। সকলো তথ্য পোৱাৰ পাছত এটা এটাকৈ মুঠ ৬টা বাইক চুৰ গ্ৰেপ্তাৰ হয় যদিও এতিয়াও জালত পৰা নাই মেঘালয়ত থকা আচল ক্ৰেতাজন। তাৰপিছত যিজন মেঘালয়ৰ ল'ৰা, অসমীয়া ল'ৰা, কিন্তু তেওঁ খাচীয়া ছোৱালী বিয়া পাতি পেলাই তাতে ছেটেল হৈছে। একেতে বাকী যিমান অসমৰ পৰা বাইক চুৰি হয়, বাইক হওক স্কুটি হওক, সেইকেইটা গাড়ীকেইটাক মেঘালয় নাম্বাৰ প্লেট লগাই বাহিৰত বিক্ৰী কৰে। তো এই গোটেই গেংটো আমি ধৰিবলৈ মোটামুটি সক্ষম হৈছোঁ। একচেপ্ট এই মেঘালয়ৰ ল'ৰাটো আমি পোৱা নাই। এইটো আমি তদন্ত কৰি এই একেতেৰো আমি গোটেই ডিটেইলছটো পাইছোঁ। আমি যিমান পাৰে কম সময়ত আমি একেটোকো ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। এইকেইটা ডুপ্লিকেট মাষ্টাৰ কি? যিকোনো বাইকৰ লক খুলিবলৈ ব্যৱহাৰ কৰে এনে ডুপ্লিকেট মাষ্টাৰ কি। এইকেইটা চুৰৰ বিৰুদ্ধে আছে বহু গোচৰো। তেওঁলোকৰ পিছত আমি যদি ই কোৰ্টৰ বা বেলেগ আমাৰ চিচিটিভি ৰেকৰ্ড আছে আজিকালি উপলব্ধ হৈছে, সেইখিনি চাইছোঁ তেওঁলোকৰ 2021-22 মানৰ প্ৰায় ক'ভিড তেওঁলোকে বাইক চুৰিৰ লগত জড়িত। আৰু তেওঁলোকৰ গুৱাহাটীৰ কেইবাখনো থানাত বশিষ্ঠ ইনক্লুডিং, তাৰপিছত চিপাঝাৰত কাষ্টাডিৰ তেওঁলোক বাইজাৰ ধৰিছে, পলাইছেও কাষ্টাডিৰ পৰা, সেইটো কেছো আছে তেওঁলোকৰ। তেনেকুৱা ধৰণৰ বিভিন্ন কেছত বাক্সাৰ কেইবাটাও কেছত আছে, নলবাৰী কেছত আছে, কিছুমান কেছ চাৰ্জশ্বিট হৈছে। কিন্তু চাৰ্জশ্বিট হ'লেও তেওঁলোকে কোৰ্টত নিব পৰা নাই, তেওঁলোকক পলাই আছিলে। এনেকুৱা ধৰণৰ কেইবাটাও কেছ হৈছে। ইফালে গুৱাহাটীৰ চানমাৰী আৰক্ষীৰ জালত পৰিছে নিশা হ'লেই জাক পাতি পাতি ওলাই আহি মানুহৰ ঘৰৰ গ্ৰিল, দুৱাৰ বা খিৰিকী ভাঙি উপদ্ৰৱ চলোৱা চুৰৰ দল। পূবশৰণীয়াত সংঘটিত হোৱা এটা চুৰিকাণ্ডৰ তদন্তকালত মানকাছাৰ আৰু বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ হয় ৯টাকৈ চুৰ। জব্দ হয় 4খন চুৰি স্কুটি। উদ্ধাৰ হয় সোণৰ চেইন, খাৰু আৰু বহু মোবাইল ফোন। উদ্ধাৰ হয় কেমেৰাও। চুৰি সামগ্ৰী ক্ৰয় কৰা 2টা সোণাৰীকো গ্ৰেপ্তাৰ কৰে চানমাৰী আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।